যোৱা 11 মে'ৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আহ্বান জনায় যে সকলোৱে যাতে পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমকৈ কৰে, গাড়ীসমূহ কমকৈ চলায়, বিদেশ ভ্ৰমণ কমকৈ কৰে, পাৰিলে ইলেক্ট্ৰিক ভেহিকেল যাতে বেছিকৈ কিনে বা চলায়। ঠিক তাৰ দুদিন পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সংবাদমেলত এটা ঘোষণা কৰে যে অসমৰ ৰাস্তাৰ পৰা যিসমূহ পুৰণি বাহন আছে 15-20 বছৰীয়া বাহনসমূহ আঁতৰোৱা হ'ব, বন্ধ কৰি দিয়া হ'ব। এতিয়া হয়তো আপোনালোকে ভাবি আছে যে নিশ্চয় 15-20 বছৰীয়া পুৰণি বাহনসমূহে প্ৰদূষণৰ সৃষ্টি কৰিছে বা এই বাহনসমূহে তেল বেছিকৈ কনজিউম কৰে, যাৰ বাবে যেহেতু তেলৰ নাটনি বিশ্বজুৰি, ভাৰততো তেলৰ নাটনি, গতিকে বাহনসমূহ হয়তো আঁতৰাব বিচৰা হৈছে। কিন্তু ইয়াৰ অন্তৰালত আছে বেলেগ উদ্দেশ্য, বেলেগ কাৰণ। আজি ভিডিঅ'টোত সবিশেষ কম, আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে ভিডিঅ'টো চাব। নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। বিশ্বৰ প্ৰায় প্ৰতিখন দেশে খাৰুৱা তেলৰ বাবে কিছুমান নিৰ্দিষ্ট দেশৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। যিসমূহ তেল উৎপাদনকাৰী দেশ আছে, যেনেকৈ ইৰাণ, ভেনিজুৱেলা, ৰাছিয়া, এইসমূহ দেশৰ ওপৰত বেছিভাগ দেশেই কি কৰিব লগা হয়, নিৰ্ভৰ কৰিব লগা হয়, অকল ভাৰত বুলি নহয়। এতিয়া কেনেবাকৈ যদি যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হয় বা কিবা ইমাৰ্জেঞ্চিৰ সৃষ্টি হয়, খাৰুৱা তেলৰ আমদানি যদি বন্ধ হয়, তেতিয়াহ'লে যিসমূহ আপোনাৰ ডেভেলপিং কাণ্ট্ৰি আছে, ভাৰতৰ নিচিনা উন্নয়নশীল যিসমূহ দেশ আছে, এই দেশসমূহৰ যথেষ্ট অসুবিধা হয়, অৰ্থনৈতিকভাৱে বহুত ক্ষতিগ্ৰস্ত হয়, পিছ পৰি যায়। অৰ্থাৎ খাৰুৱা তেলৰ নিৰ্ভৰশীলতা কমোৱাৰ বাবে প্ৰায়বোৰ উন্নয়নশীল ৰাষ্ট্ৰই কিবা নহয় কিবা পৰিকল্পনা হাতত লয়। যেনেকৈ ধৰক ব্ৰাজিলে 1973 যেতিয়া আপোনাৰ ক্ৰাইচিছ হৈছিলে, তেতিয়া তেওঁলোকে এটা পলিচি গ্ৰহণ কৰিছিল। 1975ৰ পৰা তেওঁলোকে পেট্ৰল ইঞ্জিনসমূহ ইথানল ইঞ্জিনলৈ কনভাৰ্ট কৰিছিলে, আৰু বৰ্তমান তেওঁলোকে 100% ইথানল ভেহিকেল চলায় বা ফ্লেক্স ফিউল ইঞ্জিন, ইথানল দিও চলাব পাৰে, পেট্ৰল দিও চলাব পাৰে বা মিক্স কৰিও চলাব পাৰে, আৰু এইখিনি কৰোঁতে তেওঁলোকৰ 40ৰ পৰা 50 বছৰ সময় লাগিছে। এতিয়া চাওক, যিহেতু প্ৰত্যেকটো উন্নয়নশীল দেশকে বৃহৎ পৰিমাণৰ খাৰুৱা তেল লাগে, আৰু তাৰ বিকল্প হিচাপে মই ক'লোঁ যে পৰিকল্পনা এটা থাকে। এতিয়া ভাৰতৰ পৰিকল্পনা কি? দুটা পৰিকল্পনা, দুটা অপশ্যন। এটা হৈছে ইলেক্ট্ৰিক ভেহিকেল, নহ'লে ইথানল ইঞ্জিন বা ইথানল ব্লেণ্ডেড পেট্ৰল। প্ৰথম কথাটো চাওক, ইলেক্ট্ৰিক ভেহিকেলৰ বাবে ভাৰতত ছাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ছাফিচিয়েণ্ট ফাষ্ট চাৰ্জিং ষ্টেচন নাই। ভাৰতত বিদ্যুৎ উৎপাদন ছাফিচিয়েণ্ট নহয়। গাঁৱে ভূঞে এতিয়াও বহুত জেগা আছে যে যিসমূহত বিজুলী যোগান ধৰিব পৰা নাই। আৰু এটা কাৰণ আছে টেকন'লজি। ভাৰতৰ টেকন'লজি চাইনাৰ দৰে নহয়, বেটাৰী প্ৰস্তুত কৰোঁতে বহুত খৰচ হয়, গতিকে কষ্টলিও হৈ যায়। গতিকে সেইটো এটা দীঘলীয়া পৰিকল্পনা, লং টাৰ্ম পলিচি, বহুত সময় লাগিব সেইটো ট্ৰেনজিট কৰোঁতে। গতিকে খুব কম সময়ৰ ভিতৰত যদি ভাৰতে কৰিব পাৰে, সেয়া হৈছে ইথানল ব্লেণ্ডেড পেট্ৰল ইউজ কৰা বা ইথানল ইঞ্জিন প্ৰস্তুত কৰি ইথানল ভেহিকেল চলোৱা, যাৰ বাবে ভাৰতত উপযুক্ত পৰিমাণৰ সেইটো ব্যৱস্থাও আছে। কাৰণ ভাৰতত খেতি বাতিৰ বাবে যথেষ্ট মাটি আছে, ভাৰতত কুঁহিয়াৰ খেতি হয়, মাকৈ খেতি হয়, ধান খেতি হয়, আৰু এইবোৰৰ পৰাই যিহেতু ইথানল প্ৰস্তুত হয়, গতিকে ভাৰতৰ বাবে উপযুক্ত ইথানল। পলিউশ্যনো কম হ'ব, আৰু ইয়াৰ বাবে ভাৰতৰ কিছু লাভো আছে। প্ৰথম কথা, খেতি বাতিৰ বাবে উপযুক্ত। দ্বিতীয় কথাটো হৈছে যে ভাৰতে পেট্ৰলৰ পৰা যথেষ্ট পৰিমাণৰ টেক্স কালেক্ট কৰে, গতিকে ভাৰত চৰকাৰৰ যিটো ৰেভিনিউ কালেকশ্যন হয় পেট্ৰলৰ পৰা, যদি ইথানললৈ কনভাৰ্ট কৰে, ভাৰতৰ সেইটো কণ্টিনিউ হৈ থাকিব, অৰ্থাৎ ইথানলৰ পৰা টেক্স পাই থাকিব। কিন্তু যদি ইলেক্ট্ৰিক ভেহিকেল কৰে, সেই টেক্সটো কমি যাব। এতিয়া চাওক, ইলেক্ট্ৰিক ভেহিকেল বনালে আপোনাৰ গাড়ী মটৰৰ যিসমূহ পাৰ্টছ আছে, সেই পাৰ্টছসমূহৰ লগত জড়িত যিসমূহ কোম্পানী আছে, ইণ্ডাষ্ট্ৰি আছে, সেইসমূহৰ পৰা যথেষ্ট পৰিমাণৰ টেক্স পায়, সেইসমূহ বন্ধ হ'ব। ইলেক্ট্ৰিক ভেহিকেলত মেইনটেনেঞ্চ যথেষ্ট কম। কিন্তু ইথানল ভেহিকেল অৰ্থাৎ পেট্ৰলৰ দৰেই হ'ব, যান বাহনৰ লগত জড়িত যিসমূহ পাৰ্টছ কোম্পানী আছে বা যিবিলাক আছে, সকলোবোৰ চলি থাকিব ঠিক ঠাক। গতিকে ভাৰতৰ ৰেভিনিউৰ ফালৰ পৰা যদি চোৱা যায়, ইথানলত বেছি লাভ। আৰু এটা খুব অন্যতম কাৰণ আছে, সেয়া হৈছে E20 হওক, E30 হওক, এই যে E20, E30 ইথানল ব্লেণ্ডেড পেট্ৰলৰ এপ্ৰুভেলটো কোনে দিয়ে? পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে দিয়ে। দ্বিতীয়তে, ভেহিকেল কম্পেটিবিলিটিৰ পাৰ্মিশ্যনটো কোনে দিয়ে? ৰোড এণ্ড ট্ৰেন্সপৰ্ট মিনিষ্ট্ৰীয়ে দিয়ে, অৰ্থাৎ নীতিন গাডকাৰীয়ে দিয়ে। আৰু নীতিন গাডকাৰীৰ পুত্ৰ নিখিল গাডকাৰীৰ আছে এটা বৃহৎ উদ্যোগ ইথানল প্ৰস্তুত কৰা, CN এগ্ৰ ইণ্ডাষ্ট্ৰিজ। বিশ্বাস নহ'লে গুগলত চাৰ্চ কৰি চাব, আপোনাৰ শ্বেয়াৰ মাৰ্কেটত চাৰ্চ কৰি চাব। এনেবোৰ বহুত কাৰণ আছে, যিবোৰ কাৰণত ভাৰত চৰকাৰে বেছিভাগ মাথা মাৰি আছে ইথানল ব্লেণ্ডেড ভেহিকেলৰ ওপৰত। এতিয়া কথাটো হ'ল, যিটো পলিচি ব্ৰাজিলে
আপোনাৰ ইমপ্লিমেণ্ট কৰোঁতে 40-50 বছৰ সময় ল'লে, অৰ্থাৎ পেট্ৰলৰ পৰা 100% ইথানললৈ কনভাৰ্ট কৰোঁতে 40-50 বছৰ সময় লাগিল, যিটো সেইটো ভাৰতে মাত্ৰ 2টা বছৰতে বা 5টা বছৰৰ ভিতৰতে কৰিব বিচাৰিছে। বৰ্তমানলৈকে E20 কৰিছে আৰু E20ৰ বাবে ভাৰতে কিমান সময় লৈছে? 2 বছৰ খুব বেছি। এতিয়া ভাৰত চৰকাৰে টাৰ্গেট কৰিছে 2030 চনৰ ভিতৰত E85 আনিব। বৰ্তমান E30 আপোনাৰ সেইটো এপ্ৰুভেল হৈ গৈছে, খুব সোনকালেই E30 আপোনাৰ মানে 30% ইথানল ব্লেণ্ডেড পেট্ৰল আহি যাব। মেণ্ডেটৰী হোৱা নাই, কাম কাজ চলি আছে। খুব সোনকালে অৰ্থাৎ আগন্তুক 2030ৰ ভিতৰত ভাৰত চৰকাৰৰ পৰিকল্পনা E85লৈকে কনভাৰ্ট কৰিব এটলিষ্ট। এতিয়া কথাটো হৈছে কি, যদি ৰাস্তাত পুৰণি বাহনসমূহ থাকে, পুৰণি বাহনসমূহ যদি ৰাস্তাত থাকে আৰু এতিয়া যদি E30 মেণ্ডেটৰী কৰে, তেতিয়াহ'লে এই পুৰণি বাহনসমূহ নচলিব, খুব সোনকালে বেয়া হৈ যাব, লগতে মাইলেজো নিদিব। গতিকে জনতাই ৰাজপথত আহি প্ৰতিবাদ কৰিব, জনতাৰ ৰোষৰ বলি হ'ব লগা হ'ব চৰকাৰে, যাৰ বাবে যিসমূহ পুৰণি বাহন আছে, পুৰণি বাহনসমূহ ৰাস্তাৰ পৰা আগতে আঁতৰাই, যেতিয়া বৰ্তমান যিসমূহ বাহন নিৰ্মাণ হ'ব, বাহন নিৰ্মাতা কোম্পানীসমূহক নিৰ্দেশ দিয়া হ'ব তেওঁলোকে E30 বা E85 বা ফ্লেক্স ফিউল ইঞ্জিন বনাব। গতিকে বৰ্তমান যিসমূহ গাড়ী মাৰ্কেটত আহিব, এই গাড়ীসমূহ ফ্লেক্স ফিউল ইঞ্জিন হ'ব, যাৰ বাবে পুৰণি বাহনসমূহ আঁতৰালেহে এই নতুন বাহনসমূহ ক্ৰয় কৰিলে আৰু তেতিয়াহে ইথানল বিক্ৰী কৰিব পাৰিব, আদাৰৱাইজ অসুবিধাৰ সন্মুখীন হ'ব। হয়তো চৰকাৰে কিছুদিনৰ বাবে অপশ্যন দিব পাৰে যে আপুনি হয়তো মাৰ্কেটত মানে পেট্ৰল পাম্পত E20 পাব, E30 পাব, এনেকৈ ভাগে ভাগে পাব E85। আপোনাৰ ইঞ্জিন অনুযায়ী আপুনি কিছুদিনৰ বাবে হয়তো ভাগে ভাগে আপুনি পাব পাৰে, আৰু তাৰপিছত টোটেলি মেণ্ডেটৰী হৈ যাব যে E85 বা যিটো ইণ্ট্ৰডিউচ কৰিব চৰকাৰে, E30 হ'লে E30, E85 100% ইথানল। গতিকে এয়া হৈছে মুখ্য কাৰণ, যিটো কাৰণ আমি ভাবি আছোঁ যে হয়তো প্ৰদূষণৰ বাবে ৰাজপথৰ পৰা 15-20 বছৰীয়া বাহন সেইবোৰ আঁতৰাব বিচৰা হৈছে, কিন্তু আচল কাৰণ সেইটো নহয়। কাৰণ বৰ্তমান আমাক প্ৰয়োজন ফ্লেক্স ফিউল ইঞ্জিন, পুৰণি বাহনসমূহ থাকিলে যিটো ইথানল এগ্ৰেছিভলি ভাৰত চৰকাৰে যিটো ইথানল ইণ্ট্ৰডিউচ কৰি আছে, গতিকে এইটো অসুবিধাৰ সন্মুখীন হ'ব। তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।